নমস্কাৰ হোজাই জিলাৰ গোলাঘাট বস্তিৰ এই ভিডিঅ'টো হোজাই জিলাৰ লগতে অসমৰ যিকোনো প্ৰান্তৰ পৰা যদি আপোনালোকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো যথেষ্ট পৰিমাণে প্ৰথমতে শ্বেয়াৰ কৰক আৰু যদি পাৰে আপোনালোকে সহায় কৰক কাৰণ এই পৰিয়ালটোত দুজন ল'ৰাৰ ভিতৰতে বৰ্তমান দুজন ল'ৰাই বোবা হৈ গৈছে চিকিৎসাৰ অভাৱত তেওঁলোকৰ মুখৰ পৰা লাহে লাহে মাতবোৰ বন্ধ হৈ গৈছে গতিকে খুবেই অসহায় এই পৰিয়ালটো অসমৰ যিকোনো প্ৰান্তৰ পৰা আপোনালোকে নাচাওক কি এই পৰিয়ালটোক সহায় কৰা আপোনালোকৰ হয়তো আৰ্থিক অলপ সহায় পালে উন্নত চিকিৎসা কৰিব পাৰিব আপুনি অৰুণোদয় পায় নেকি আপুনি পায় নেকি অৰুণোদয় আপুনিও নাপায় আচ্ছা আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই ৰেচন কাৰ্ড আছে মোৰ শাশুড়ি আছে আচ্ছা অৰুণোদয় আজিলৈকে পোৱাই নাই মানে না আজিলৈকে এবাৰ পোৱা নাই এটা কথা ভাবক এয়া হৈছে আমাৰ অসম এয়া হৈছে আমাৰ সেই অসম যিটো অসমত আমাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যে প্ৰত্যেকজন দুখীয়া মানুহে অৰুণোদয় পাব আজি ভাবক এই সৰু সৰু বাচ্চাৰ এই ফেমিলিটোৰ কি অৱস্থা আছে যে তেওঁলোকে এই ফেমিলিটোৱে বৰ্তমান অৰুণোদয় নাপায় আৰু বহুতে বেয়া লগা যে এনেকুৱা পৰিয়ালবোৰে যদি অৰুণোদয় নাপায় তেতিয়াহ'লে কোনে পাব লাগে চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিটো সঁচাকে আমাৰ মানে মানুহবোৰে পাই আছেনে সেই সুবিধাখিনি নে আজিৰ এনেকুৱা সমাজত এনেকুৱা মানুহ যিবোৰ মানুহে দিন হাজিৰা কৰি খায় ঘৰত দুজন বাচ্চা অসুস্থ হৈ আছে দেউতা অসুস্থ হৈ আছে যিজন মানুহে ডেইলি হাজিৰা গ'লে খাব পাৰে সেই পৰিয়ালটোৰ মানুহে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থকা পিছতো চাগে দুগৰাকী আপোনালোকে দেখি আছে এগৰাকী মাতৃ দেখা পাইছে এগৰাকী বোৱাৰী দেখা পাইছে এই দুজনৰ ভিতৰতে এজন মানুহো অৰুণোদয় নাপায় দুজনৰ নাম ৰেচন কাৰ্ডত আছেনে ৰেচন কাৰ্ডত আছে এটাই আমাৰ পৰিয়ালৰ আচ্ছা আপোনাৰ নামো ৰেচন কাৰ্ডত আছে আপোনাৰ নামো আছে আপুনি বৃদ্ধ পেঞ্চন পায়নে নাই বৃদ্ধ পেঞ্চন আপুনি নাপায় গতিকে এয়া হৈছে আমাৰ সমাজ কিন্তু বিশেষকৈ আজিৰ এই ভিডিঅ'টো এইকাৰণে লৈ আহিছোঁ আপোনালোকে যোনে য'ৰ পৰা চাই আছে প্লিজ মোৰ এটা ৰিকুৱেষ্ট হাম্বল ৰিকুৱেষ্ট এই ভিডিঅ'টো যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টো আমাৰ মাননীয় CM ছাৰলৈকে যায় আৰু তেখেতে এই সৰু সৰু বাচ্চা দুটাক উন্নত চিকিৎসাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে আপোনাৰ ঘৰৰ এড্ৰেছটো হোজাই গোলাঘাট বস্তি দক্ষিণ গোলাঘাট বস্তি আচ্ছা বাচ্চাটো কিহত পৰে ক্লাছ 2 আচ্ছা আৰু বাচ্চা কেইটাৰ পঢ়া লিখাত যথেষ্ট অসুবিধা হৈ আছে নেকি অসুবিধা মানে কি কিবাই কৈছে আপুনি বুবা স্কুলত দিয়ক মই গৰীব মানুহ মই স্কুলত কেনেকৈ দিম এইতে এই সামনত আছে লৈ যাও আহে এইটো কি মানে একচুৱেলিতে এইকেইটা বাচ্চাক চিকিৎসা কৰিলে হয়তো ঠিক হৈ যাব পাৰে আৰু লগতে যদি স্কুলৰ সুবিধা দিয়ে তেতিয়াহ'লে আৰু বেছি ভাল হয় স্যাৰ স্কুলৰ সুবিধা কৰি দিলে ভাল হয় হয় এতিয়া চাওক আমাৰ সমাজত বিভিন্ন ধৰণৰ NGO আছে বা বিভিন্ন ধৰণৰ সমাজৰ ছ'চিয়েল ৱৰ্কাৰবোৰ আছে যদি আপোনালোকে সঁচাই সহায় কৰিব বিচাৰিছে তেতিয়াহ'লে এই পৰিয়ালটোক সহায় কৰক যিটো পৰিয়ালে আজি বহু দিনৰ পৰা নিজৰ আৰ্থিক সমস্যাত ভুগি আছে সৰু সৰু বাচ্চাকেইটাক লৈ তেওঁলোকৰ পঢ়া লিখা লৈ যথেষ্ট সমস্যাত ভুগি আছে প্লিজ এই ভিডিঅ'টো যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰক আৰু মই আপোনালোকক এটা স্কেনাৰ দি আছোঁ আৰু সেই স্কেনাৰত আপোনালোকে স্ক্ৰীনত থকা স্কেনাৰত যোনে যিমান পাৰে য'ৰ পৰা চাই আছে প্লিজ আপোনালোকে সহায় কৰক যোনে যিমানেই পাৰে